সাপোজ পাছত বক পোষ্ট অফিচ আজি আহি পেলাই আমি অফিচ খুলিলোঁ যেতিয়া আমাৰ MTS যেতিয়া অফিচটো খুলিছে এতিয়া খোলাৰ পিছতে আমি ভিতৰত আহি পেলাই দেখা পাওঁ যে এইবিলাক মানে আমাৰ লকাৰটো মানে ভাঙি কোনোবা চুৰে ৰাতি মানে লৈ গৈছে একদম পৰা এই লকাৰটো ভাঙি তাত এম্বেডেড এই ৱালখনো ভাঙি লকাৰটো মানে লৈ গৈছে আৰু লকাৰৰ ভিতৰত আমাৰ টকা আছিল ৬০,০০০ মান টকা বাকী অফিচৰ মানে চব লকাৰ চকাৰৰ যিবিলাক ডকুমেণ্টছ বা কিবা হেৰি পইচা অলপ চলপ আছিল কাউণ্টাৰত এইবিলাক পইচা লৈ গৈছে বাকী এনে আমাৰ কম্পিউটাৰ চম্পিউটাৰ প্ৰিণ্টাৰ এইবিলাক একো লোৱা নাই বস্তু বাহিনীবিলাক একো লোৱা নাই কিন্তু এই পইচাখিনি কেছখিনি লৈছিল মানে লকাৰটো গোটেই ভাঙি লকাৰটো ইনভাইটেড ৱালখিনি ভাঙি লকাৰটো পুৰা লৈ গৈছে লকাৰটো মিচিং এজন দুজনে কাম কৰিব পাৰে নে ডাঙৰ গ্ৰুপ আহিব পাৰে কেনেকুৱা ধৰণৰ সন্দেহ কিমানজন মানুহ আহিছিল বুলি সন্দেহ সেইটো এতিয়া আমি আইডিয়া কৰিব নোৱাৰোঁ কিন্তু লকাৰটো যিমান ওজন হয় সেইটো মানে প্ৰায় ৬০-৭০ কিলোমান লকাৰটো ওজনেই হয় গতিকে সেইটো লৈ যোৱা মানুহটো ৪-৫জনতো হ'ব নিশ্চয় হ'ব আৰক্ষী আহিছিল নে বকো আৰক্ষী পুৱাতে আহিছিলে আহি পেলাই সিহঁতে ফটো কৰি এইবিলাক হেৰি কৰি লৈ গৈছে চাৰ্জিটো সুধি মেলি আৰু আমাক FIR এখন লিখি দিব দিছে তাতে বকো আৰক্ষী থানাত একদম নিচেই ওচৰতে তথাপিও এনেকুৱা এটা ঘটনা হৈছে কি ক'ব এই ক্ষেত্ৰত ৰাতি এতিয়া কেনেকৈ সিহঁতে আহিলে ৰাস্তা পিনে পিছপিনে দিয়া নাই আহিছে আমি মানে দেখা পালোঁ পিছপিনে দি আহিছে সন্দেহ কৰিছে আৰু সন্দেহ কৰিছোঁ আৰু এইপিনে অলপ দাগ চাগ কাগজ আছে ৱালৰ ওপৰেদি দাগ দেখা যায় আৰু তথাপি ধৰক থানাতে ইয়াতে ৰাস্তা মেইন ৰাস্তাৰ লগতে আমাৰ অফিচখন ৰাস্তাৰ ওপৰতে কোৱা যায় তথাপি মানে ইয়াতে কোনো ধৰিব নোৱাৰিলে আপোনাক ক'ব নোৱাৰিলে আকৌ তো সেইটোৱে আমি এতিয়া ভাবি আছোঁ ইয়াৰ কাৰণে আমি বহুত চিন্তিত এতিয়া